মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 3 আৰু পাঠটিৰ নাম হৈছে বতৰ। এই পাঠৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পঞ্চম শ্ৰেণীৰ পৰিৱেশ আৰু ইংৰাজীৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডিসক্ৰিপশনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। প্ৰথমে কি কৈছে, উত্তৰ লিখা। এই প্ৰশ্নৰ উত্তৰসমূহ মই বহীত লিখিছো, সেইবোৰ মই আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো চাবা। ক নম্বৰ প্ৰশ্নটো কি কৈছে, বতৰ বুলিলে কি বুজা? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হয়। বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হোৱাকে বতৰ বোলে। আমাৰ যে বায়ুমণ্ডলৰ সালসলনি হয়, কেতিয়াবা বৰষুণ আহে, কেতিয়াবা ৰদ উঠে আৰু কেতিয়াবা ধুমুহা আহে। এই বায়ুমণ্ডলৰ যিটো সালসলনি হয় ইয়াকে কি কয়, বতৰ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কি কৈছে, ঋতু কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হ'ব ঋতু 6টা। ঋতু কেইটা? ঋতু হৈছে 6টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। মনত ৰাখিবা, ঋতু হৈছে 6টা। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কি কৈছে, বতৰৰ আগজাননী মানে কি? ইয়াৰ উত্তৰ হ'ব, বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বোলে। মানে অহাকালি বৰষুণ হ'ব নে ধুমুহা হ'ব নে ৰদ হ'ব, সেইটো আগতীয়াকৈ আমি আজিয়ে গম পাব পাৰি। এইটোক কি কয়? এইটোক কয় বতৰৰ আগজাননী। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো কি কৈছে, বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম। এই প্ৰশ্নটিৰ উত্তৰ হ'ব থাৰ্মোমিটাৰ, বেৰোমিটাৰ, ৰেইনগছ আদি। মানে বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম হ'ল কি? থাৰ্মোমিটাৰ, বেৰোমিটাৰ, ৰেইনগছ আদি। এই সঁজুলিবোৰে আমাক বতৰৰ বিভিন্ন তথ্য দিয়ে। তাৰপিছত ঙ নম্বৰটো কি কৈছে, কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে। মানে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে মানে গোটেই দেশৰে বতৰৰ আগজাননী দিয়ে। তাৰপিছত 2 নম্বৰটো কি কৈছে, ক অংশৰ লগত খ অংশ মিলোৱা। এইটো হৈছে ক অংশ, এইটো হৈছে খ অংশ। প্ৰথমে কি কৈছে, বায়ুৰ উষ্ণতা। এইটোৰ লগত কোনটো হ'ব? থাৰ্মোমিটাৰ। মানে বায়ুৰ উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি? থাৰ্মোমিটাৰ। তাৰপিছত বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ, মানে এইটো জোখা যন্ত্ৰটোৰ নাম হৈছে কি? হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰ। তাৰপিছত বৰষুণৰ পৰিমাণ। বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম হৈছে কি? ৰেইনগছ। তাৰপিছত বায়ুৰ গতিবেগ। বায়ুৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম হৈছে কি? এনিমোমিটাৰ। তাৰপিছত 3 নম্বৰ কি কৈছে, খালী ঠাই পূৰ কৰা। ক নম্বৰ কি কৈছে, গৰম দিনত পাতল দেশ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। কপাহী মানে হৈছে কটন। কটনৰ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। তাৰপিছত খ নম্বৰ কি কৈছে, বতাহৰ দিশ জুখিবলৈ দেশ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। বতাহৰ দিশ জুখিবলৈ দিশদৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। তাৰপিছত গ নম্বৰ কি কৈছে, বায়ুমোজা বতাহৰ দেশ আৰু দেশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। বায়ুমোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঘ নম্বৰ কি কৈছে, ধুমুহা আহিলে আকাশত দেশ মাৰে আৰু মেঘেও গজে। ধুমুহা আহিলে আকাশত বিজুলী মাৰে আৰু মেঘেও গজে। তাৰপিছত 5 নম্বৰটো কি কৈছে, চমু টোকা লিখা। ক নম্বৰ কি? ৰেইনগছ। মানে ৰেইনগছৰ বিষয়ে তোমালোকে চমু টোকা লিখিব লাগিব। ৰেইনগছৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। ইয়াক মুকলি ঠাইত ৰখা হয়। মানে ৰেইনগছৰ জৰিয়তে আমি কি কৰোঁ,
বৰষুণৰ পৰিমাণ জুখিব পাৰোঁ। তাৰপিছত খ নম্বৰটো কি কৈছে কৃত্ৰিম উপগ্ৰহ। কৃত্ৰিম উপগ্ৰহ হৈছে মানুহে সৃষ্টি কৰা উপগ্ৰহ। ইহঁতে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। কৃত্ৰিম উপগ্ৰহৰ সহায়ত বতৰৰ আগজাননী, দূৰসংযোগ ব্যৱস্থা আদি বহুতো কামত কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। মানে কৃত্ৰিম উপগ্ৰহ মানে কি আমাৰ পৃথিৱীৰ এটা উপগ্ৰহ আছে, এইটোৰ নাম কি চন্দ্ৰ, হয়নে নহয়? এইটো হৈছে প্ৰাকৃতিক উপগ্ৰহ চন্দ্ৰটো। কিন্তু কৃত্ৰিম উপগ্ৰহবোৰ হৈছে কি সেইবোৰ মানুহে তৈয়াৰ কৰে, মানুহে বনাই সেইবোৰ আকাশলৈ পঠিয়াই দিয়ে। আৰু এই কৃত্ৰিম উপগ্ৰহবোৰে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে আৰু সিহঁতে বিভিন্ন তথ্য সংগ্ৰহ কৰি পৃথিৱীলৈ পঠাই দিয়ে। তাৰপিছত গ নম্বৰটো কি কৈছে বতৰ বিজ্ঞান কেন্দ্ৰ। এইটো মই লিখিছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে বতৰৰ আগজাননী দিয়া হয়। আমাৰ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰটোৰ নাম হৈছে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰ। তাৰপিছত ঘ নম্বৰটো কি কৈছে খৰাং বতৰ। কেতিয়াবা বহুদিন ধৰি বৰষুণ নহয়। দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ পৰে। ঠায়ে ঠায়ে মাটিত ফাট মেলে। এনে বতৰক খৰাং বতৰ বা শুকান বতৰ বুলি কোৱা হয়। মানে বহুদিন ধৰি যদি বৰষুণ নহয় তেতিয়া কি হয়, তেতিয়া খৰাং বতৰৰ সৃষ্টি হয়। তাৰপিছত ঙ নম্বৰটো কি কৈছে ফৰকাল বতৰ। যেতিয়া আকাশত ডাৱৰ নাথাকে, ডাৱৰ মানে হৈছে কি মেঘ, তেতিয়া আকাশখন ফৰকাল হৈ থাকে। এনেকুৱা বতৰ হৈছে ফৰকাল বতৰ। ফৰকাল বতৰত সকলো ধৰণৰ কাম কাজ কৰিবলৈ সুবিধা হয়। ফৰকাল বতৰ মানে হৈছে কি যেতিয়া আকাশত কোনো মেঘ নাথাকে, মানে সূৰ্যই পোহৰ দি থাকে, সেইটো হৈছে কি ফৰকাল বতৰ। তাৰপিছত ৬ নম্বৰ প্ৰশ্নটো কি কৈছে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেকুৱা হ'ব লাগে লিখা। এই প্ৰশ্নটিৰ উত্তৰ হ'ব বতৰ অনুযায়ী আমাৰ সাজপাৰ বেলেগ হয়। আমি গৰমৰ দিনত পাতল আৰু কপাহী কাপোৰ পিন্ধো, আনহাতে ঠাণ্ডাৰ দিনত উমাল গৰম কাপোৰ পিন্ধো। জাৰত ৰাতি শুওঁতে লেপ কম্বল আদি গাত লওঁ। মানে এইটো সহজ কথা, আমি গৰমৰ দিনত কি পিন্ধো পাতল কাপোৰ পিন্ধো আৰু কপাহী কাপোৰ পিন্ধো, কিন্তু ঠাণ্ডাৰ দিনত আমি চুইটাৰ পিন্ধো, লেপ কম্বল আদি লৈ আমি শুওঁ। তাৰপিছত ৭ নম্বৰ প্ৰশ্নটো কি কৈছে কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে। এই প্ৰশ্নটিৰ উত্তৰ হ'ব খেতিয়ক, তাৰপিছত জাহাজৰ নাবিক, সাগৰত মাছ মৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদি ব্যক্তিক বতৰৰ আগজাননীয়ে সহায় কৰে। তাৰপিছত ৮ নম্বৰ প্ৰশ্নটো কি কৈছে বতৰৰ উপাদান কেইটাৰ নাম কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব বতৰৰ উপাদানবোৰ হৈছে বায়ুমণ্ডলৰ উষ্ণতা, চাপ, তাৰপিছত বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি। এইবোৰ হৈছে কি বতাহৰ উপাদান। বতৰৰ এই উপাদানবোৰৰ কাৰণে বতৰৰ সালসলনি হয়। কেতিয়াবা বৰষুণ আহে, কেতিয়াবা ৰ'দ উঠে আৰু কেতিয়াবা ধুমুহা আহে। এইবোৰ হৈছে কি বতাহৰ উপাদান।